নমস্কাৰ ছাৰ বাইদেউসকল। শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতিকে ধৰি কেইবাটাও সমস্যা সমাধান সন্দৰ্ভত আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, এই পেপাৰখন চাব। এই পেপাৰখনৰ প্ৰথমতে আছে শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী মধ্য ইংৰাজী শিক্ষক সংস্থাৰ। 8 বছৰে বন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদোন্নতি। প্ৰধান শিক্ষকৰ পদোন্নতি বিষয়ত প্ৰাথমিক শিক্ষা বিভাগ মৌন হৈ থকাত ক্ষোভ প্ৰকাশ কৰিছে মধ্য ইংৰাজী শিক্ষক সংস্থাই। আজি এটা প্ৰেছ বিজ্ঞপ্তিযোগে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি অতুল চন্দ্ৰ দাস আৰু প্ৰধান সম্পাদক ৰঞ্জন মেধিয়ে কয়, অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত বিগত প্ৰায় 8 বছৰ প্ৰধান শিক্ষকৰ পদোন্নতি হোৱা নাই। প্ৰায় 80% বিদ্যালয় ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে চলি আছে। 2 বছৰ আগেয়ে প্ৰক্ৰিয়া আৰম্ভ কৰিও কি অজ্ঞাত কাৰণত পদোন্নতি হোৱা নাই বুলি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি আৰু প্ৰধান সম্পাদকগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। 2020 চনত শেষবাৰৰ বাবে অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদোন্নতি হৈছিল যদিও যোৰহাট, বঙাইগাঁও আদি জিলাত ইয়াৰ আগৰ পৰাই এই প্ৰক্ৰিয়া বন্ধ হৈ থকাত বিদ্যালয়সমূহ প্ৰশাসনিক ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বিষয়টোত অসমৰ শিক্ষামন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শিক্ষক সংস্থাৰ নেতা দুগৰাকীয়ে অতি সোনকালে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকক পদোন্নতি দি অৰ্থাৎ প্ৰধান শিক্ষকক পদোন্নতিৰ জৰিয়তে বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায়। শেহতীয়াভাৱে অসম চৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ বাবে আৰ্জিত ছুটী বছৰেকত পূৰ্বৰ 10 দিনৰ পৰা 5 দিন বৃদ্ধি কৰাত মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাই যদিও আৰ্জিত ছুটীৰ সমস্যাটো আংশিক সমাধান হোৱা বুলি উল্লেখ কৰে। বিবৃতিৰ জৰিয়তে সংস্থাই চাকৰি সেৱাবিধি একত্ৰীকৃত বিদ্যালয়ত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা আৰু নিম্ন প্ৰাথমিকৰ পদসমূহ উন্নীতকৰণ, আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা, 5ম আৰু 8ম শ্ৰেণীত বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, সকলো শিক্ষক কৰ্মচাৰীৰ পদ পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনলৈ নিয়া আদিৰ দাবী উত্থাপন কৰে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে জানিব পাৰিলে যে দীৰ্ঘদিন ধৰি অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ পদ পূৰণ হোৱা নাই, অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতি হোৱা নাই। লগতে শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ সুবিধা দিবলৈ মধ্য ইংৰাজী শিক্ষক সংস্থাই দাবী জনাইছে। আনহাতে শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ আৰ্জিত ছুটী 15 দিনলৈ বৃদ্ধি কৰিছে, কিন্তু এয়া শিক্ষক কৰ্মচাৰীসকলৰ মুখ্য দাবী নাছিল। শিক্ষক কৰ্মচাৰীসকলৰ দাবী আছিল আৰ্জিত ছুটী 30 দিনলৈকে বৃদ্ধি কৰিব লাগে, শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰিব লাগে, লগতে পুৰণি পেঞ্চনৰ সুবিধা অতি শীঘ্ৰে শিক্ষক কৰ্মচাৰীসকলক প্ৰদান কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এইকেইটা দাবী জনাইছে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি আৰু সম্পাদক প্ৰধানে। আশা কৰা হৈছে যে শিক্ষক কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ ক্ৰমান্বয়ে সমাধান হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।